29 মে'ৰ দিনা বিশ্বজিতে জাহাংগীৰক লৈ যোৱাৰ কথা স্বীকাৰ কৰিছে নিজ মুখেৰেই। মামাই কৈছিলে যে জাহাংগীৰক লৈ আহিব কৈছিলে 29 মে'ৰ দিনা। মই 5:12 সন্ধিয়া তাৰ পৰা তাক লৈ আহিলোঁ। যিহেতু আপোনালোকে গম পাইছে সুনীল গগৈৰ তেওঁৰ পত্নী পুত্ৰ সকলোকে আৰক্ষীয়ে জেৰা কৰিছে বৰ্তমান তেওঁক। কিন্তু এতিয়াও সুনীল জাহাংগীৰৰ হত্যাকাণ্ডৰ ভেদ হোৱা নাই। এতিয়াও এই ডাঙৰ ৰহস্য নতুন মূৰ লৈছে। এই হত্যাকাণ্ডৰ চাঞ্চল্যকৰ সৃষ্টি হৈছে নতুন মূৰ। 1 জুনৰ নিশা হত্যাকাণ্ডৰ 2 দিন পূৰ্বে ক'ত আছিল জাহাংগীৰ হুছেইন? 29 মে'ৰ দিনা সুনীল গগৈ ভাতৃ বিশ্বজিতে গাড়ীত উঠাই লৈ গৈছিল জাহাংগীৰক। সুনীল গগৈৰ ঘৰতে আছিল জাহাংগীৰ হুছেইন। কিন্তু 5 দিনা কেম্পত নহয়, পিছত তেওঁক গাড়ীত উঠাই লৈ গৈছিল গন্ধিয়া তিনিআলিত তেওঁক নমাই দিছিল। সুনীল গগৈয়ে জাহাংগীৰক নমাই দিছিল গন্ধিয়া তিনিআলিত। সুনীল গগৈয়ে গন্ধিয়া তিনিআলিত নমাই দিয়াৰ সেইদিনা 10,000 টকা দিছিল সুনীল গগৈয়ে। তাৰপিছত ধেমাজিলৈ গৈছিল সুনীল গগৈ আৰু মোবাইল ফোন অফ আছিল জাহাংগীৰ হুছেইনৰ। আৰু ভাতৃ জাহিদুলে ফোন কৰি পোৱা নাছিল জাহিদুলক। আৰু কিন্তু জাহাংগীৰে নিজে ফোন কৰি ক'লে জাহিদুলক। আৰু জাহিদুলে জাহাংগীৰক ফোন অফ কৰাৰ কথা টানকৈ কৈছিল। জাহিদুলে জাহাংগীৰক আৰু ঘৰৰ চিন্তা কৰাৰ কথা কৈছিল জাহাংগীৰক। কিন্তু জাহাংগীৰে ভাতৃক জাহিদুলক য'তে আছে ভালে আছে বুলি জনাইছিল ভাতৃক। যেতিয়া জাহাংগীৰৰ কোনো খবৰ পোৱা নাছিল তেতিয়া জাহিদুলে খবৰ দিছিল সুনীল গগৈক। কিন্তু জাহাংগীৰক এবাৰো ফোন কৰা নাছিল সুনীল গগৈয়ে। কিন্তু সুনীলৰ পত্নীহে ফোন কৰিছিলে জাহাংগীৰক। 29 মে'ৰ দিনা বিশ্বজিতে জাহাংগীৰক লৈ গৈছিল যোৱাৰ কথা স্বীকাৰ কৰিছে নিজ মুখেৰে বিশ্বজিতে। এইবাৰ ন তথ্য পোহৰলৈ আহিছে গোগামুখ কানেকশ্যন। ঘটনাৰ পূৰ্বে সুনীলে জাহাংগীৰক ৰাখিছিল গোগামুখৰ এখন হোটেলত। জাহাংগীৰৰ ভাতৃয়ে যিহেতু নেকি কোৱাৰ মতে জাহিদুলে এতিয়া গন্ধিয়া তিনিআলিত নমাই দিয়াৰ কথা কৈছিল সুনীল গগৈয়ে।